নমস্কাৰ, মই টংকেশ্বৰ বৰুৱা স্পট নিউজ অসমৰ পৰা স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'লৈ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী, এগৰাকী মেধাৱী শিক্ষাৰ্থী আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে মল্লিকা চহৰীয়া। মল্লিকা, তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি তোমাৰ সৈতে কিছু কথা পাতিম আৰু তোমাৰ গীত শুনিম। গতিকে তুমি প্ৰথমে তোমাৰ কণ্ঠৰে এটা গীতেৰে আমি আজি অনুষ্ঠান আৰম্ভ কৰোঁ। নমস্কাৰ। প্ৰথমতে মই স্পট নিউজ আছামৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ ইয়াতে এটি শুভ দিনত আমন্ত্ৰণ কৰাৰ বাবে, কিয়নো সৰস্বতী পূজাৰ দিনটো অতিকে আমাৰ কাৰণে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকে এটা শুভ দিন। গতিকে মই ইয়াতে আহিব পাই যথেষ্ট আনন্দিত হৈছোঁ। আৰু প্ৰথমতে মই সৰস্বতী দেৱী বন্দনা এটিৰে আৰম্ভ কৰিছোঁ। ঠিক আছে। কুন্দেন্দু তুষারহারা ধবলা या शुभ्रभ्रष्टम्बिता या वीणा वरदन्दा मण्डितकरा या सीता पद्मासना या ब्रह्मा शुत शंकरा प्रभुते देवै सदा वन्दिता सामां पतो सरस्वती भगवती निशेषा जत्यापहा। নমস্কাৰ। সুন্দৰ। আচলতে আজিৰ দিনটোৰ লগত অতি প্ৰাসংগিক। আচলতে এইটো সৰস্বতী বন্দনা, আজি এটা পবিত্ৰ দিন। তুমি ইয়াৰ লগে লগে তোমাৰ যিহেতু শিক্ষা আৰু সংস্কৃতি বা সংগীত, এই দুয়োটা দিশে তুমি সমান্তৰালভাৱে অতি সুন্দৰভাৱে তুমি আগবঢ়াই লৈ গৈ আছা। আমি প্ৰথমে তোমাৰ পৰা আমি স্পট নিউজ অসমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জানিব বিচাৰিছোঁ যে তুমি সংগীত জগতত কেনেকৈ জড়িত হ'লা বা কেনেকৈ আকৃষ্ট হ'লা তুমি? আচলতে সংগীত জগতখনৰ কথা ক'বলৈ গ'লে মই সৰুৰ পৰা ঘৰৰ পৰিৱেশটোৰ পৰা উৎসাহিত হৈছোঁ। যিহেতু দেউতা এগৰাকী বাদক বুলিয়ে ক'ব লাগিব, মানে যি শিল্পী বাদক। তেখেতে ধৰক তবলা, হাৰমনিয়াম, দোতাৰা এনেকৈ প্ৰায় সকলোখিনি ইনষ্ট্ৰুমেণ্টে সৰুৰ পৰা বজাই আহিছে আৰু মই সৰুৰ পৰা দেখিছোঁ। আৰু ক'বলৈ গ'লে মাও মাজে মাজে গীত গায়, বিশেষ এতিয়া নাগায় বাৰু, গাইছিলে। তাৰপিছত তেনেকৈ মা দেউতাৰ পৰা প্ৰথমতে মই সংগীতৰ প্ৰতি ধৰক মোৰ আকৃষ্টতাটো তেনেকৈ মা দেউতাৰ পৰা প্ৰথমতে পাইছোঁ। তাৰপাছতে মই আকৌ শাস্ত্ৰীয় সংগীতৰ কথা ক'বলৈ গ'লে মই চাৰেগামা সংগীত বিদ্যালয় কলেগাঁও, তাৰ পৰা শাস্ত্ৰীয় সংগীতৰ ৰেণু শইকীয়া বাইদেউৰ হেৰিত লৈছিলোঁ, তেখেতে শিকাইছিলে। তেনেকৈ এতিয়া বিশেষ আগবাঢ়িব পৰা নাই যদিও তেনেকৈ অলপ চৰ্চাটো চলি আছে, বহুত বেছি আগবাঢ়িব পৰা নাই বাৰু। তুমি আকৃষ্ট হোৱা বুলি কওঁতে তুমি তাৰমানে আল্টিমেটলি অনুপ্ৰেৰণাও তুমি বিশেষকৈ ঘৰখনৰ পৰা আৰম্ভ, কাৰণ তোমাৰ দেউতাও এগৰাকী সুন্দৰ আচলতে বাদ্যশিল্পীৰ উপৰি আচলতে কণ্ঠশিল্পীও তেখেত, আৰু এগৰাকী ক'ব গ'লে তেখেত এগৰাকী সাংস্কৃতিক সংগঠক। আৰু তুমি যিহেতু সংগীতৰ আনুষ্ঠানিক শিক্ষা ক'ত লৈছিলা আৰু কিমানলৈ তুমি আগবাঢ়িলা, এতিয়ালৈকে কিমান আগবাঢ়ি আছা আনুষ্ঠানিক শিক্ষা যিটো? আনুষ্ঠানিক শিক্ষাটো বাৰু তাৰ পৰা ল'লোঁ, ৰেণু শইকীয়া মেমৰ পৰা। তাৰপিছতে মই এতিয়া বিমিউজ কৰিলোঁ, বাকীখিনি আৰু পিছত কৰিম বুলি ভাবিছোঁ। আৰু তেনে বিমিউজটো কৰি আৰু হেৰিলৈকে এটালৈকে বিমিউজলৈকে আনুষ্ঠানিক শিক্ষাটো হৈ আছে। শাস্ত্ৰীয় সংগীতৰ সমান্তৰালভাৱে তুমিতো বিশেষকৈ লোকসংগীতক যথেষ্ট প্ৰাধান্য দিয়া যেন পৰিলক্ষিত হয়, কাৰণ আমি তোমাৰ বিভিন্ন মঞ্চত তোমাৰ গীত আমি অলৰেডি শুনিছোঁ। তেনেকুৱা লোকসংগীতক বেছি প্ৰাধান্য দিয়া নেকি তুমি? হয়, আচলতে আমাৰ থলুৱাখিনিও আমি চাব লাগিব।
আধুনিকতাৰ মাজেৰে আধুনিকতাতো যাবই লাগিব যিহেতু আধুনিকতাৰে হৈছে গতিকে তথাপিও আমি আমাৰ থলুৱাখিনি সদায় বজাই ৰাখিব লাগিব বা নিজৰটো সদায় এৰি দিব নালাগিব যিটো শিপা আমি আমাৰ শিপা পাহৰিব নালাগিব গতিকে সেইকাৰণে মই গোটেইখিনিয়ে চৰ্চা কৰোঁ লোকসংগীতেই হওক বা আধুনিকেই হওক নিজৰটো ভাল কিন্তু আনৰটোও বেয়া নহয় সেইটো তোমাৰ মূল হেৰি আৰু হয় নিজৰটো চাব লাগিব আনৰটো চাব লাগিব গোটেইখিনি তেনেকৈ আগবঢ়াই লাহে লাহে গৈ আছো আৰু ঠিকে আৰু এটা কথা যে তুমি আমাৰ বিশেষকৈ ভইচ অফ দৰং কিতাপ তুমি অৰ্জন কৰিবলৈ সক্ষম হৈছিলা আজি কেইবছৰমান আগত মই ঠিক চনটো মনত নাই বাৰু এই প্ৰতিযোগিতাটো কেনেধৰণৰ প্ৰতিযোগিতা আছিল বা কোন চনত এই কিতাপটোত কেনেকুৱা প্ৰতিযোগিতাত কেনেকুৱা পদ্ধতিত তুমি অৱতীৰ্ণ হ'বলগীয়া হৈছিল সেইটো অকণমান বিস্তৃতভাৱে কোৱাচোন আচলতে ভইচ অফ দৰং কণ্ঠ এই অনুষ্ঠানটো বহুত আগৰ পৰাই আমাৰ চপাইত পাতি আছে চলি আছে এতিয়াও বৰ্তমান চলি আছে বিহুত পাতে ৰঙালী বিহুত গতিকে এই অনুষ্ঠানটোত প্ৰথম মই 2017 চনত চাগে মই বহুত বেছি মনত নাই কিন্তু 17ত মই গৈছিলোঁ ফাৰ্ষ্ট গৈছিলোঁ তেতিয়া অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ কৰাৰ পিছত মই সেইবাৰ চতুৰ্থ পালোঁ কিন্তু তাৰ ছেকেণ্ড 2-3 বছৰমান মই নগ'লোঁ কিন্তু আকৌ যোৱা 2023 আৰু গৈছিলোঁ গৈ এইবাৰ কিতাপটো অৰ্জন কৰিলোঁ আৰু এই অনুষ্ঠানটো আচলতে প্ৰথম আপোনাৰ ৰাউণ্ড ছিষ্টেম হয় আৰু এদিনতে শেষ কৰে গোটেইখিনি তথাপি প্ৰথম আপোনাৰ ওন চইচ এটা থাকে নিজৰ ইচ্ছামতে গাব লাগিব তাৰপিছত আপোনাক হেৰি দিব টোপোলাত লোকসংগীত দিব লোকসংগীতৰ ভিতৰত যেনিবা আমাৰ লোকগীত কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত তাৰপিছতে বিহুগীত যি পৰে আৰু চিয়া গীত এনেকৈ আহিনাম এনেকৈ টোপোলাত যি পৰে সেইমতে গাব লাগে অলপ গাব লাগে সেইখিনি গোৱাৰ পিছত সেই ৰাউণ্ডটো গ'ল যেনিবা সেইখিনি পিছত আকৌ সেইটো ৰাউণ্ডত চিলেক্ট হোৱাৰ পিছত ছেকেণ্ডত আমাৰ হেৰি আহিব আকৌ টোপোলাই দিব তাতে আপোনাৰ বিশিষ্ট গায়কসকলৰ নাম থাকে তাতে মানে যাৰ নাম পৰে আৰু তেখেতৰ গীতে গাব লাগিব তেনেকৈ আৰু চিষ্টেমেটিকেলি তেনেকৈ হৈ যায় থাকে লাষ্টত মানে কাৰ ভাগ্যত কি পৰে কিন্তু ইমান সহজ নহয় সেই লগে লগে সেই গীতটো পৰিৱেশন কৰিব লাগিব প্ৰতিযোগিতাত নহয়নে বাৰু সেইটোৰ বাদে এবাৰ আকৌ ইণ্টাৰেষ্টিংটো হ'ল যে এইবাৰ আমাৰ হেৰি কৰিছে টোপোলাটোত নম্বৰ দিয়ে নম্বৰ মতে এখন লিষ্ট আছে গানৰ মানে তাৰপিছত সেই লিষ্টখন মিউজিচিয়ানৰ গীত হয় তাৰপিছত সেই মিউজিচিয়ানক মোৰ তাত যিটো নম্বৰ পৰে মানে সেই নম্বৰটোত কোনটো গীত আছে সেইটো মিউজিচিয়ানে প্লে কৰি দিব আৰু মই গীতটো চিলেকশ্যন মানে মই ভাবিব লাগিব এইটো কোনটো গীত সেইটো গীতটো মই হেৰি কৰি গাব লাগিব মানে তেনেকৈও কৰিছিলে এইবাৰ অকণমান টাফ হৈছে বহুত বেছিও নহয় দিয়কচোন এইটো বাৰু যিয়ে নহয় তোমাৰ যিহেতু বয়স কম তথাপি তুমি বি মিউজিক অলৰেডি কমপ্লিট কৰিলা আৰু তাৰ আগতে তুমি বিশেষকৈ এইটো যিটো খিতাপ অৰ্জন কৰিলা এইটো যথেষ্ট তোমাক নিশ্চয় এইটো অনুপ্ৰাণিত কৰিছে ভৱিষ্যতলৈ আগুৱাই যোৱাটো যথেষ্ট সহায়ক হৈছে নহয়নে বাৰু আৰু তুমি ইয়াৰ লগতে তুমি যিহেতু পাতিম তোমাৰ লগত শিক্ষাৰ কথাও পাতিম তুমি কলাইগাঁও কনিষ্ঠ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলা তাতেওতো তুমি বেষ্ট ছিংগাৰ হৈছিলা সমান্তৰালভাৱে তুমি সাহিত্যৰ ক্ষেত্ৰতো তোমাৰ যথেষ্ট চৰ্চা আছে তাতো কিন্তু তুমি মানে শ্ৰেষ্ঠ ক'ব গ'লে সন্মান বুটলিবলৈ সক্ষম হৈছিলা এইটো কেতিয়া কেনেকুৱা ধৰণৰ আছিলে মনত আছেনে তোমাৰ এইবাৰ 2023 আছিলে বাৰু এইটো আচলতে সংগীতৰ জগতখন আগবাঢ়ি তেনেকৈ হৈছে শ্ৰেষ্ঠতা বুলি ক'বলৈ গ'লে তথাপি তোমাৰ এই কলেজৰ ষ্টুডেণ্টখিনিৰ লগত যিহেতু কম্পেয়াৰ তথাপি শ্ৰেষ্ঠতা বুলি ক'বলৈ গ'লে আমি আৰু বেছি আগবাঢ়িব লাগিব দিয়ক হ'লেও সেইখিনিৰ মাজত সেইটো সন্মানটো পাইছোঁ 2023 পাইছিলোঁ বাৰু আমাৰ কলেজ উইকত পাইছিলোঁ আৰু সাহিত্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আচলতে সাহিত্য চৰ্চাহে কৰোঁ মই তেনে লাহে লাহে ইমান বেছি জানিব পৰা নাই আৰু বা শ্ৰেষ্ঠতা বুটলিবলৈ সক্ষম হোৱা নাই তেনেকৈ তথাপি ধৰক সৰুৰ পৰাই কবিতা লিখোঁ তুমি কবিতা গল্প প্ৰবন্ধ ইত্যাদি তুমি যথেষ্ট লিখা মেলা কৰি আছা মানে কবিতা নহয় নাজানো কবিতা লিখি বেছি ভাল লাগে মনৰ ভাৱবিলাক প্ৰকাশ কৰি নাপায় কবিতাৰ ৰূপ পাই নে নাপায় সেইটো গম নাপাওঁ কিন্তু মানে সাহিত্য চৰ্চা কৰি ভাল লাগে ভাল এইটো সাহিত্য সংস্কৃতি এইবিলাক গোটেইবিলাক আচলতে এটা একোটা কলা গতিকে তুমি শিক্ষা সাহিত্য সংস্কৃতি একেলগে আগবঢ়াই নিয়াটো ইমান সম্ভৱ নহয় আমি আশা কৰিছোঁ তথাপি তোমাৰ এই ক্ষেত্ৰত যথেষ্ট দক্ষতা আৰু অৰ্হতা যিহেতু আছে তোমাৰ শিকিবলগীয়া যদিও আছে তুমি কম বয়সতে যথেষ্টখিনি ইতিমধ্যে আগবাঢ়িছা যিয়ে নহওক আমি বেলেগ কথা পাতিম তাৰ লগতে তোমাৰ পৰা এতিয়া আন এটা গীত শুনো তোমাৰ পৰা তোমাৰ ভাল লগা পাতে পাতে ফাগুন
পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে দাৱৰে দাৱৰে লুকা ফাকু সজোন বেলিয়ে ৰেঙিয়াই সুধিলে জোন বেলিয়ে ৰেঙিয়াই সুধিলে আছেনে বতাহ হৈ বাউলি আছেনে বতাহ হৈ বাউলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে ধন্যবাদ আচলতে ইমান সুন্দৰ এটা গীত তোমাৰ কণ্ঠত আচলতে সোণত সুৱগা চৰাইছে বুলি ক'লেও ভুল নহ'ব ইমান ধুনীয়া এটা গীত তোমাৰ তাতে শ্ৰুতি মধুৰ কণ্ঠৰ শৈলীৰে এই গীতটোৰ লগত যথেষ্ট ৰুজিতা খুৱাইছে যিয়ে নহওক তোমাৰ আন এটা কথা ক'ব বিচাৰিছোঁ যে তুমি বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত আমন্ত্ৰণ মৰ্মে ইতিমধ্যে গীত পৰিৱেশন কৰিছা সংগীত অনুষ্ঠান পৰিৱেশন কৰিছা সমান্তৰালভাৱে তুমি বিভিন্ন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি তুমি তাৰমানে ৰাইজৰ বা বিচাৰকৰ মৰম বুটলিবলৈ সক্ষম হৈছিলা তুমি বিশেষকৈ ক'ত ক'ত তেনেকুৱা মনত পৰেনে ক'ত ক'ত তেনেকুৱা প্ৰগ্ৰাম বা কি কি কেনেকুৱা ধৰণৰ মানে সংগীতানুষ্ঠান পৰিৱেশন কৰা হৈছে আচলতে সৰুৰ পৰাই কৰিছোঁ বাৰু কম্পিটিশ্যনবিলাক বহুত বেছি আৰু অসমৰ চুকে কোনে যাব পৰা নাই যদিও আমাৰ ওচৰ পাজৰ ঠাইতে হওক বা নিজৰ ডিষ্ট্ৰিক্টতে হওক তেনেকৈ কম্পিটিশ্যনবিলাক কৰিছোঁ তথাপি মই আমাৰ ইয়াৰ 18 চন মানত নেকি 2018-17 মানতে তেতিয়া মই ক্লাছ 8ত আছিলোঁ তেতিয়া এটা অনুষ্ঠান কৰিছিলোঁ বিশেষকৈ আমাৰ বোকাৰ পদুম নামৰ অনুষ্ঠান এটা হয় বোকাৰ পদুম অনুষ্ঠানটোত গীত পৰিৱেশন কৰিছিলোঁ আছাম টকছত তাত কৰিছোঁ আৰু এনেকৈ ধৰক সাংস্কৃতিক সন্ধিয়াবিলাকতো কিছুমান ঠাইত তেনেকৈ গীত পৰিৱেশন কৰিছোঁ আৰু কম্পিটিশ্যন বুলি ক'বলৈ গ'লে আমাৰ ওচৰ পাজৰ ঠাইখিনিতে ডিষ্ট্ৰিক্টতে হওক বা আমাৰ ওদালগুৰিত এটা হৈছিলে কম্পিটিশ্যন তেনেকৈ বিভিন্ন ঠাইত দৰং ওদালগুৰি বিভিন্ন প্ৰান্তত কৰা হৈছে বিশেষকৈ তাৰ বেলেগ ডিষ্ট্ৰিক্টত ইমান বেছি যোৱা নাই দৰং ওদালগুৰিৰ ভিতৰত তেনেকৈ কৰি আছোঁ তাত এই সংগীতৰ যেতিয়া তুমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তাত যেতিয়া বিচাৰকে তোমাক শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰে তেতিয়া তোমাৰ কেনেকুৱা লাগে তেতিয়া তোমাৰ আচলতে ভালে লাগে বাৰু কাৰণ যিমানখিনি কষ্ট কৰে সেইমতে ৰিজাল্টটো পালে ভাল লাগে তথাপিও কিছুমান ক্ষেত্ৰত আকৌ এনেকুৱা হৈছে যে শ্ৰেষ্ঠতা সকলোতে বুটলিব পৰা নাই বা কেতিয়াবা মোৰ বিফলতাও হৈছে এতিয়া ধৰক মই ইয়াত অসম সাংস্কৃতিক মহাসংগ্ৰামতে মই আমাৰ তুমি এতিয়াতো অংশগ্ৰহণ কৰিছিলা কি হ'লগৈ এইটো সুধিলো হয় পিছলৈকে তথাপি কোৱাচোন এইটো জিপি লেভেলৰ পৰা মই ইয়াতে চিলেক্ট হ'লো বিধানসভালৈকে বিধানসভাৰ পৰা আকৌ হেৰিটো চিলেক্ট হ'লো ডিষ্ট্ৰিক্টলৈকে কিন্তু ডিষ্ট্ৰিক্টত মোৰ মানে বহুত বেছি এটা ভাল পাৰফৰ্ম কৰিব নোৱাৰিলোঁ কাৰণ মোৰ প্ৰেক্টিচ কম হৈছিলে অলপ গতিকে তাত চিলেকশ্যন নহ'ল মানে ষ্টেট লেভেললৈ তেনেকৈ বিফলতাও আহিছে আকৌ এইটো নহয় যে বিফলতা পালে আমি সফলতা আৰু বিফলতাটো লুকাই থাকে হয় গতিকে বিফলতা পাইছোঁ যদিও তাত মোৰ অসন্তুষ্টিও নাই যেনিবা কাৰণ শিকিব পাৰিছোঁ আৰু মই বুজিছোঁ যে মোৰ প্ৰেক্টিচটো কম হৈছিলে গতিকে সেইটো কাৰণতে মোৰ কিবা কিবি তেনেকৈ ভুল হ'ল গতিকে এনেকৈ বিফলতা সফলতা দুয়োটা প্ৰতিটো দিশতে থাকিবই বাৰু সফলতা বিফলতা ইটোৰ লগত সিটো যিটো পাৰস্পৰিক সম্পৰ্ক আছে আন এটা কথা তোমাক সুধিব বিচাৰোঁ তোমাৰ বিশেষকৈ স্কুলীয়া জীৱন বা কলেজীয়া জীৱন আজি এতিয়া বৰ্তমান তুমি মঙলদৈ মহাবিদ্যালয় তুমি কোনটো ছেমিষ্টাৰ এতিয়া এবাৰ ছেকেণ্ড ছেমিষ্টাৰ
মানে ডিগ্ৰী ডিগ্ৰী সেকেণ্ড তোমাৰ বিশেষ মুখ্য সাবজেক্ট কি আছে তোমাৰ মোৰ মেজৰ আছিল এডুকেশ্যনত ইয়াৰ পূৰ্বে তুমি প্ৰাথমিক পৰ্যায়ৰ পৰা তুমি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈকে তুমি ক'ত ক'ত পঢ়িছিলা বা কেনেকুৱা তোমাৰ ফলাফল কেনেকুৱা হৈছিলে মই প্ৰথমটো প্ৰাথমিক শিক্ষাটো আমাৰ উদমাৰী প্ৰাথমিক বিদ্যালয়তে কৰিছোঁ তাত ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলোঁ তাৰপিছত আকৌ টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত গ'লোঁ তাত পঢ়ি তাত ক্লাছ 5ত সফলতা বুলি ক'বলৈ গ'লে ক্লাছ 5ত মই বৃত্তি দিছিলোঁ বৃত্তি পৰীক্ষাটো তেতিয়া দৰং জিলাৰ ভিতৰত ৫ম স্থান পাইছিলোঁ তাৰপিছত বৃত্তি পৰীক্ষাৰ পিছত তাৰপিছত আকৌ টেঙাবাৰী জনতা বিদ্যাপীঠ হাইস্কুলত আহিলোঁ তাতো তেনেকৈ গৈ থাকিলোঁ শিক্ষান্ত পৰীক্ষা তাতে দিয়া হৈছিলে তাত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া হৈছিলে তাত আকৌ 8ৰ বৃত্তিটো পাছ কৰিলোঁ তেনেকৈ আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলোঁ দিয়াৰ পিছতে আকৌ মই কলেজৰ কনিষ্ঠ বিদ্যালয়ত মহাবিদ্যালয়ত এডমিশ্যন ল'লোঁ তাৰপিছত তাৰ পৰা আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ এতিয়া মঙলদৈ কলেজ তুমি হায়াৰ ছেকেণ্ডেৰীটো ক'ব গ'লে 5টা নহয় জানো 5টা বিষয়ৰ লেটাৰ নম্বৰ সহ প্ৰায় 85 নম্বৰ বুটলিবলৈ সক্ষম হৈছিলা আৰু তাৰপিছত যিহেতু মঙলদৈ মহাবিদ্যালয়ত এডুকেশ্যন ছাবজেক্টটো মুখ্য বিষয় হিচাপে লৈ তুমি ইতিমধ্যে অধ্যয়নৰত অৱস্থাত আছে ঠিক আছে এইটো তোমাৰ দুটা দিশে আচলতে সমান্তৰালভাৱে গৈছে এইটো যথেষ্ট ভাল কথা আৰু তোমাৰ এইটো নহয়নে যে যিহেতু তুমি এটা গুৰুত্বপূৰ্ণ এতিয়া সময় তুমি অধ্যয়ন কৰিব লাগিব তাতে তোমাৰ মুখ্য বিষয় আছে যে শিক্ষা গ্ৰহণ আৰু সংগীত যিটো যাত্ৰা এই দুয়োটা দিশ সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তোমাৰ কিছু ব্যাঘাত বা প্ৰতিবন্ধকতাৰ সৃষ্টি নহয়নে আচলতে তেনেকৈ ব্যাঘাত নহয় কিয়নো আমি যিটো টাইমত যিটো কৰিব লাগে মানে পঢ়া সময়তো সদায় পঢ়া বা এটেনশ্যনটো পঢ়াৰ সময়ত কিতাপখনত থাকিব লাগিব পঢ়িবই লাগে আৰু সংগীতৰ সময়ত সংগীত বুলিয়ে নহয় যিকোনো চবৰে ধৰক বেলেগ বেলেগ কেপাচিটি বা আপোনাৰ প্ৰতিভাবিলাক বেলেগ বেলেগ থাকে গতিকে নিজৰ যিটো সময়ত যিটো কৰে সেই কামটো ভালদৰে কৰিব লাগে তাৰমানে মনোযোগটো বিশেষকৈ লাগিব এইটো কথা মানে অত্যন্ত মানে নিষ্ঠাৰে হতে মানে সেইটো কামত আত্মনিয়োগ কৰিব লাগে তেতিয়া ঠিক কথা এইটো যি কামে নকৰক কিয় আৰু তুমি প্ৰকৃততে মানে আজৰি সময় যেহেতু তাৰ মাজতে তুমি ব্যস্ততা হ'লেও আজৰি সময় থাকে তুমি আজৰি সময়টো কেনেকৈ পাৰ কৰা তুমি আজৰি সময়ত মই এতিয়াতো গীতৰ লগতে জড়িত গতিকে গীত গাওঁ তাৰোপৰি গীত শুনো বেছিকৈ মই গীতকে হেডফোনডাল লৈ গীতকে শুনি থাকোঁ তাৰপাছতে আকৌ আৰ্ট কৰোঁ মই ছবি আঁকি ভাল পাওঁ সৰুৰ পৰা আকৌ গতিকে ছবি আঁকো আজৰি সময়ত গীত শুনো গীত গাওঁ তাৰোপৰি এনেকৈ মনৰ ভাৱবিলাক প্ৰকাশ কৰি থাকোঁ যেনিবা কবিতাৰে গীতেৰে বা ছবিৰে তেনেকৈ আজৰি সময়বিলাক কটাওঁ আকৌ মাহঁতৰ লগতো কেতিয়াবা বিশেষ আজৰি পেলাই কথা বতৰা এনেকৈ পাতোঁ এনেকৈ তোমালোকৰ ঘৰত পৰিয়াল কেইজন আছে পৰিয়াল আমাৰ 4জন দেউতা মা মই আৰু বা আছে তাৰমানে গোটেই সংগীত যাত্ৰাই হওক সাহিত্যৰ ক্ষেত্ৰখনতে হওক শিক্ষাৰ দিশতে হওক আচলতে তোমাৰ পিতৃ মাতৃ বা তোমাৰ পৰিয়ালটোৰ পৰা তুমি যথেষ্ট সহযোগিতা পাই আছা নহয়নে নহ'লেতো এনেকৈ তুমি আগবাঢ়ি যোৱা হয়তো সক্ষম নহ'লাহেঁতেন ঠিক আছে তুমি সংগীত যাত্ৰা আৰু সাহিত্য তোমাৰ শিক্ষা আটাইবোৰ দিশ তুমি সমান্তৰালভাৱে তুমি আগবাঢ়ি যোৱা আমি তাকে কামনা কৰিছোঁ আৰু তোমাৰ আন এটা কথা তোমাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ ৰাজ্যখনতে হওক বা গোটেই দেশতে বিভিন্ন যিহেতু জ্যেষ্ঠ কনিষ্ঠ কণ্ঠশিল্পীৰ অভাৱ নাই তুমিও বহুতৰে যিহেতু গীত পৰিৱেশন কৰিছা বা বহুতৰ শুনা বা ভাল পোৱা তুমি এনে 2-4গৰাকী নাম তোমাৰ প্ৰিয় গায়ক গায়িকাৰ নাম ক'ব পাৰিবানে আচলতে প্ৰিয় বুলি ক'লে মোৰ সকলোকে ভাল লাগে সকলো গীতেই মোৰ ভাল লাগে বা প্ৰত্যেকজন ব্যক্তিৰ গীততে এটা বেলেগ বেলেগ মেছেজ পোৱা যায় বা ৰস এটাও বেলেগ গতিকে মই আমাৰ পুৰণি ভিতৰত ক'বলৈ গ'লে ভূপেন হাজৰিকাদেৱৰ গীত শুনো বেছিকৈ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তাৰোপৰি দীপালী বৰঠাকুৰ অনিমা চৌধুৰী বাইদেউ এওঁলোকৰ গীতবিলাক শুনো আৰু আমাৰ নতুন চামৰ বুলি ক'বলৈ গ'লে বিশেষকৈ লিষ্টৰ ওৱানতো জুবিন গাৰ্গে আছে তেওঁক বেছি ভাল পাওঁ তেখেতৰ গীত আচলতে হয় তাৰপিছতে আৰু বাকী ধৰক তৰালী শৰ্মা বাইদেউ তাৰপিছত এনেকৈ নতুন চামৰো প্ৰত্যেককেইজনকে ভাল লাগে মোৰ তুমি জুবিন গাৰ্গৰ গীত ইতিমধ্যে গাইছা নহয়নে বাৰু তুমি আজি আমাৰ দৰ্শকসকলৰ কাৰণে এটা জুবিনৰ এটা গীত পৰিৱেশন কৰিব পাৰিবা নেকি এই মুহূৰ্তত তুমি যে অপিয়া তৰা
আকাশৰ বুটিনো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া সদায় হৈ তুমি যেন পপীয়া তৰা আকাশৰ বুটিনো তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী উঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুলি পৰহি যায় নামনি আবেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুটিনো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে সুন্দৰ আচলতে জুবিন গাৰ্গৰ এই গীতটো সঁচাকৈয়ে বৰ যথেষ্ট ভাল লগা গীত তোমাৰ কণ্ঠটো এটা সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে ভাল লাগিল তুমি সংগীত চৰ্চা সদায় অব্যাহত ৰাখা আৰু আমাৰ অনুষ্ঠান বৰ বিশেষ সময় নাই আমি সামৰিব লাগিব তাৰ আগতে এটা কথা তোমাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু তুমি এগৰাকী শিক্ষাৰ্থী এগৰাকী ক'ব গ'লে কৃতি শিক্ষাৰ্থী আজিৰ দিনটো এটা পবিত্ৰ দিন বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজা এই সৰস্বতী পূজাক লৈ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাজোন কাচোন সাজেৰে সাজোন কাচোন হৈ আগবাঢ়ে আৰু তুলনামূলকভাৱে ল'ৰাসকলতকৈ ছোৱালীসকলে যথেষ্ট আৰু ভাল লগা পৰিৱেশ এটা হয় তাৰ সমান্তৰালভাৱে এটা বহুল চৰ্চিত বিষয় এইটো তোমাৰ দৃষ্টিকোণেৰে কিভাৱে লোৱা তুমি জানিবা যে যিটো সুন্দৰী প্ৰতিযোগিতা বিষয়টো বেয়াও নালাগে কিন্তু সুন্দৰী প্ৰতিযোগিতা ক'ৰবাত অনুষ্ঠিত হয় তাক লৈ বহুত চৰ্চা হয় বহুত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তুমি এগৰাকী কৃতি বা সচেতন ছাত্ৰী হিচাপে তুমি এইটো কেনে হিচাপে ল'বা তোমাৰ দৃষ্টিকোণৰ পৰা কেনে হিচাপে তুমি অভিহিত কৰিবা এই সুন্দৰী প্ৰতিযোগিতাৰ প্ৰাসংগিকতা আছেনে নাই আচলতে চাওক সুন্দৰী প্ৰতিযোগিতা কিয় পাতে গম নাপাওঁ কিন্তু মানে আমি যদি চাবলৈ যাওঁ আমাৰ এখন গোটেই পৃথিৱীখনে সুন্দৰ বা বিশ্ব ব্ৰহ্মাণ্ডখনে সুন্দৰ বা মই মোৰ দৃষ্টিৰে চাবলৈ গ'লে গতিকে এই পৃথিৱীখনে সুন্দৰ যদি মানুহ সকলোৱে সুন্দৰ গতিকে আকৌ এক্সট্ৰাকে সুন্দৰী প্ৰতিযোগিতা পতাৰ কোনো মই ভাবোঁ দেই প্ৰয়োজন নাই বুলি ভাবোঁ আৰু আচলতে পূজাটো হ'ল দেৱীৰ সৰস্বতী দেৱী বন্দনা দেৱী পূজা গতিকে আমি এই দিনটোত বিশেষ দিনটো আমি তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ যাওঁ বা আচলতে আমি চাদৰ মেখেলা পিন্ধাই হওক বা এইখিনি অলপ সাজোন মাৰ্জিত ড্ৰেছত পাৰিলে এনেকৈ যাব লাগে আৰু ইয়াৰ কাৰণটো যিহেতু আমাৰ এটা পবিত্ৰ দিন গতিকে আমাৰ অসমীয়া সাজপাৰ পৰিধান কৰি যাওঁ যেনিবা কিন্তু সেইটোকে আজিকালি মানে এনেকুৱা হৈছে সুন্দৰী প্ৰতিযোগিতাও পাতিছে আচলতে আমি পূজা কৰিব যাওঁ সুন্দৰী প্ৰতিযোগিতা পতাৰ মোৰ মতে মানে প্ৰাসংগিকতা নাই আচলতে আৰু এনেকুৱাও হয় কেতিয়াবা ধৰক সুন্দৰী প্ৰতিযোগিতা পাতিলে যেনিবা 3জন কৰিলে চিলেক্ট কৰিলে যেনিবা তাৰ মাজত যেনিবা মই অংশগ্ৰহণ কৰিলোঁ এনেকৈ মই অংশগ্ৰহণ কৰি মানে মই যেনিবা চিলেক্ট নহ'লো তেতিয়া মোৰ যেনিবা মোৰ মনটো নাভাঙে যেনিবা কিয়নো মই ইণ্টাৰেষ্ট নহয়ে কিছুমান এনেকুৱা ছোৱালী আছে যেনিবা মই যেনিবা সুন্দৰী মই নাপালোঁ কিয় নাপালোঁ বা মই এনেকুৱা নেকি মোক দেখাত হয়তো ভাল নালাগে এনেকুৱা ভাব আহি কিছুমান অশান্তিও হ'ব পাৰে অকণমান হীনমন্যতা ভোগাৰো এটা অৱকাশ থাকে গতিকে মই ভাবোঁ এইবিলাক নাপাতাই ভাল আচলতে পূজা হৈয়ে থাকিব লাগে সেইটোৱে ঠিকে আছে তোমাৰ আচলতে কথাখিনি আজিৰ প্ৰজন্মৰ এগৰাকী ছাত্ৰী হিচাপে তোমাৰ যিখিনি কথা আচলতে গুৰুত্বপূৰ্ণ আৰু যথেষ্ট সাম্প্ৰতিক সময়ত মানে প্ৰাসংগিকতা আছে ভাল লাগিল আজি তুমি এতিয়াতো আকৌ সম্ভৱতঃ তুমি কলেজলৈ যাবাগৈ সৰস্বতী পূজাত যাব লাগিব তথাপি তুমি আজি আমাৰ সৈতে আহি তোমাৰ ইতিমধ্যে কণ্ঠৰে গীত পৰিৱেশন কৰাৰ উপৰিও বহুকেইটা কথা শুনিলা শেষত অনুষ্ঠান আমি মাৰিব বিচাৰিছোঁ এটি গীতেৰে তোমাৰ পুনৰ মনোজ্যোৎস্না বাইদেউৰ গীতেদি গাব বিচাৰিছোঁ ভাল লাগে
নিশাৰ শেৱালি হৰে পুৱতিক কন্দুৱাই সপোন মৰহি মৰে পোহৰ হেৰুৱাই নিশাৰ শেৱালি হৰে পুৱতিক কন্দুৱাই সপোন মৰহি মৰে পোহৰ হেৰুৱাই নিশাৰ শেৱালি হৰে দুবৰি বনৰ ডলি চাঁদতি ফুল এটি পাত দুবৰি বনৰ ডলি চাঁদতি ফুল এটি পাত চকুত নপৰে কাৰো হাই চকুত নপৰে কাৰো হাই এৰি অহাহি পাৰৰ কাৰোবাৰ চেনেহৰ এৰি অহাহি পাৰৰ কাৰোবাৰ চেনেহৰ চিনা জিনাই একো নাই চিনা জিনাই একো নাই নিশাৰ শেৱালি হৰে পুৱতিক কন্দুৱাই সপোন মৰহি মৰে পোহৰ হেৰুৱাই নিশাৰ শেৱালি হৰে ধন্যবাদ ভাল লাগিল আজি সুন্দৰ গীতকেইটা আমি শুনিলোঁ তোমাৰ লগত কিছু কম সময়ৰ কাৰণে হ'লেও কিছু কথা পাতিলোঁ আমি আশাবাদী যে ভৱিষ্যত দিনত তোমাৰ যিটো সাধনা এই সাধনা অব্যাহত থাকক এই সাধনা জয়যাত্ৰা হওক তোমাৰ শিক্ষা সাহিত্য সংস্কৃতি আটাইবোৰ দিশ তুমি সমান্তৰালভাৱে প্ৰণালীবদ্ধ চৰ্চাৰ জৰিয়তে যাতে তুমি আগবাঢ়ি যোৱা তাকে কামনা কৰি আজি তুমি এই ষ্টুডিঅ'লৈ আহি আমাৰ সৈতে এইখিনি সহযোগ কৰাৰ কাৰণে তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালৈ ধন্যবাদ জনাইছোঁ